আজি বহুদিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। গতিকে বাইদেউসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি দৰমহা বৃদ্ধিৰ দাবীৰে যি আন্দোলন কৰি আহিছিল সেই আন্দোলন ফলপ্ৰসূ হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যাতে তেওঁলোকৰ পৰিয়াল ভালদৰে চলাই নিব পাৰে, ঘৰৰ কাম কাজ কৰিব পাৰে আৰু ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰাব পাৰে, তাৰ বাবে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক ৰাজ্য চৰকাৰে এককালীন এটা মোটা অংকৰ ধন প্ৰদান কৰিব। লগতে অহা অক্টোবৰ মাহৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বৰ্ধিত হাৰত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। বাইদেউসকল, আমি পোৱা প্ৰাপ্ত খবৰ অনুযায়ী অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলক ৰাজ্য চৰকাৰে এককালীন 2 লাখ টকা এটা প্ৰদান কৰিব যাতে অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলে নিজৰ ঘৰৰ কাম কাজ কৰিব পাৰে, লগতে ল'ৰা ছোৱালীকো ভালদৰে পঢ়া শুনা কৰাব পাৰে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত যাৰ দ্বাৰা ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকল উপকৃত হ'ব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।